ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি মই এক্সাৰচাইজ 2.2 10 নম্বৰ অংকটো কৰি দিবলৈ চেষ্টা কৰিছোঁ। অলৰেডি মই বৰ্ডত লিখি দিছোঁ 10 নম্বৰ অংকটো। যদি x³ প্লাছ ax² প্লাছ bx প্লাছ c বহুপদটোৰ এটা শূন্য -1 হয়, তেন্তে আন শূন্য দুটাৰ পূৰণফল কি হ'ব বুলি প্ৰশ্ন কৰিছোঁ। কি হ'ব? অপশ্যন দিয়া আছে 4টা, তাৰে ভিতৰত এটা আমাৰ আনচাৰ ওলাব লাগিব। এতিয়া চোৱা, তোমালোকে চোৱা, এই আমাক দিয়া ত্ৰিঘাত বহুপদটো হৈছে এইটো। এই ত্ৰিঘাত বহুপদটো আমি এইটোৰ লগত তুলনা কৰোঁ। ax³ প্লাছ bx² প্লাছ cx প্লাছ d। এই ত্ৰিঘাত বহুপদটোৰ লগত যদি আমি তুলনা কৰোঁ আৰু শূন্যৰ তিনিটা যদি আমি ধৰি লওঁ, আলফা, বিটা আৰু গামা, এনেকৈ যদি ধৰি লওঁ শূন্য তিনিটাৰ আমাৰ পূৰণফল হ'ব, শূন্য তিনিটাৰ সমষ্টি হ'ব এইটো, সমষ্টি এইটো ইকুৱেল টু -b/a। আৰু শূন্য তিনিটা দুটাকৈ যদি আমি পূৰণ কৰি যোগ কৰোঁ, তেনেহ'লে আমাৰ হ'ব এইটো সমান c/a। আৰু শূন্য তিনিটাৰ গুণফল লওঁ, পূৰণফল আলফা, বিটা আৰু গামা, তেনেহ'লে হ'ব -b/a। এতিয়া এইখিনিৰ পৰা আমি কি পাম চাই লোৱা। প্ৰথম কথা, আমাৰ যিহেতু ইয়াৰে এটা শূন্য -1 দিয়া আছে, তাৰমানে xৰ এটা মান, যিহেতু এই ত্ৰিঘাত বহুপদটোৰ শূন্য তিনিটা থাকিব, তাৰে এটা শূন্য -1 দিয়া আছে, তাৰ মানে তোমাৰ কি হ'ব, px ইকুৱেল টু যদি x³ প্লাছ ax² প্লাছ bx প্লাছ c, এইটো ত্ৰিঘাত বহুপদৰ xৰ মান যদি তুমি -1টো লোৱা, তেতিয়া কি হ'ব চোৱা, xৰ মান -1 হোল কিউব প্লাছ a হোল ইনটু xৰ মান -1 হোল স্কুৱেৰ প্লাছ b xৰ মান -1 প্লাছ c, ইয়াত -1 হোল কিউব মানে -1 হ'ব, প্লাছ a -1 হোল স্কুৱেৰ মানে +1, অৰ্থাৎ a হ'ব, প্লাছ বিৰ লগত -1 পূৰণ কৰিলে -b হ'ব, আৰু প্লাছ c হ'ব। এইটো হ'ল। এতেকে যিহেতু -1এৰে xৰ যিহেতু এটা শূন্য -1, অৰ্থাৎ এটা মান শূন্য ইমান, গতিকে ইয়াৰ ভাগশেষ হ'ব এইটো, ভাগশেষ এইটো মানে তুমি এনেকৈ লিখিব পাৰা, এইটো মানে শূন্য, ভাগশেষ যিহেতু আমাৰ শূন্য হ'ব, কাৰণ এইটো এটা শূন্য, আমাৰ বহুপদটোৰ শূন্য এটা, গতিকে ভাগশেষটো শূন্য হ'ব। এতেকে তোমাৰ p-1ৰ মান এইটো বহুৱাই দিয়া, -1 প্লাছ a মাইনাছ b প্লাছ c ইকুৱেল টু 0। এনেকৈ আমি চিৰ মান যদি উলিয়াই লওঁ, তেতিয়া আমাৰ ইয়াত মানটো হ'ব -bটো আগত আহিল, সমান চিনৰ ইয়াত -b আছিল, ইফালে গ'লে +b হ'ল, প্লাছ এটো এইফালে গ'লে -a হ'ল, আৰু -1টো এইফালে গ'লে +1 হ'ল। এইটো 1 নম্বৰ বুলি ধৰি লোৱা। ধৰি লৈ এতিয়া এইখিনি ধৰি লোৱা, ধৰি লৈ এতিয়া আমি কি কৰিম, আকৌ চাই লোৱা। এইখিনি তোমালোকে লিখি লোৱা, বৰ্ডখন সৰু, গতিকে এইখিনি কথা মই মুচি পেলাই আকৌ দেখুৱাই দিম। লিখি লোৱা 1 মিনিটৰ কাৰণে।
আচ্ছা লিখা হ'ব নহয় জানো এতিয়া চোৱা এইখিনি আমি মুচি দিলোঁ এইখিনি মুচি দি পেলাই আমি আকৌ কৰিবলৈ চেষ্টা কৰিছোঁ বাকীখিনি আমাৰ আছে এইবাৰ আমি কি কৰিম যিহেতু ত্ৰিঘাত বহুপদৰ 0-3টাৰ সমষ্টি এই আৰ্হিটো মতে আমাৰ 0-3টাৰ গুণফল আৰ্হিটো মতে এইখিনি হয় গতিকে ইয়াতে 0-3টাৰ গুণফল আমাৰ কি হ'ব এই ত্ৰিঘাত বহুপদটোত কি হ'ব আলফা বিটা আৰু গামা ইয়াত আমাৰ মাইনাছ ডি আছে মাইনাছ ডি ডিৰ ঠাইত ইয়াত চি আছে আকৌ এইৰ ঠাইত কি আছে এক্স কিউবৰ হওক 1 আছে আকৌ চাই লোৱা যিহেতু এটা শূন্য আমাৰ -1 গতিকে ইয়াতে -1 আলফাৰ মানটো -1 বুলি ধৰি ল'লোঁ বিটা আৰু গামা ইজিকালটো -c এইটো হ'ল এই মাইনাছ আৰু এই মাইনাছটো কাটি দিলোঁ কাটি দিয়াত আমাৰ কি হ'ল গামা আৰু বিটা আৰু গামা বিটা পূৰণ গামা বিটা গামা সমান চি হ'ল এই চিৰ মানটো আমি কি পালোঁ চাই লোৱা চিৰ মানটো পালোঁ আমি চিৰ মানটো পালোঁ কি পালোঁ আমাৰ আগতে মুচি দিলোঁ নহয় চিৰ মানটো হ'ব তোমাৰ বি -a + 1 এতেকে 1 নম্বৰৰ পৰা আমি লিখি ল'লোঁ 1 নম্বৰৰ পৰা লিখি ল'লোঁ এইটো 1 নম্বৰ বুলি যে লিখিছোঁ বি বা এইটো বিটা আৰু গামাৰ পূৰণফল অৰ্থাৎ আন দুটা শূন্যৰ পূৰণফল হ'ব এইটো অংকটো ইমানেই তোমালোকে অপশ্যন 4টা আছে 4টাৰ ভিতৰত ইয়াত অপশ্যনটো এটো হ'ব এই অপশ্যনটো এনসাৰ হ'ব তোমাৰ এ এনসাৰ এ আন দুটা শূন্যৰ গুণফল হ'ব b - a + 1 ঠিক আছে